প্লেটুন কামাণ্ডাৰ নয়নজ্যোতি বৰুৱাৰ নেতৃত্বত সোণাৰী টাউন হাইস্কুলৰ দল। প্লেটুন কামাণ্ডাৰ মৌচুমী ৰাজপুতৰ নেতৃত্বত পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। প্লেটুন কামাণ্ডাৰ ফিৰোজ তাঁতীৰ নেতৃত্বত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। প্লেটুন কামাণ্ডাৰ প্লেটুন কামাণ্ডাৰ ছেইণ্ট জোচেফ হাইস্কুলৰ ল'ৰাৰ দল। তাৰ নেতৃত্বত ছেইণ্ট জোচেফ হাইস্কুলৰ ছোৱালীৰ দল। প্লেটুন কামাণ্ডাৰ মৃদুশেখৰ গগৈৰ নেতৃত্বত PM শ্ৰী আদৰ্শ বিদ্যালয়ৰ ল'ৰাৰ দল। মৃন্ময়ী বৰুৱাৰ নেতৃত্বত দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NCCৰ দল। প্লেটুন কামাণ্ডাৰ লেন্স নায়ক লক্ষ্মণ শৰ্মাৰ নেতৃত্বত ছেকেণ্ড অসম আৰক্ষী বেটেলিয়নৰ বেণ্ড প্লেটুন দল। প্ৰথমটো দল প্লেটুন কামাণ্ডাৰ হাবিলদাৰ কনকেশ্বৰ কটকীৰ নেতৃত্বত চৰাইদেউ আৰক্ষী বাহিনীৰ দল। দ্বিতীয়টো দল প্লেটুন কামাণ্ডাৰ হাবিলদাৰ সূৰ্যকান্ত বাইলুঙৰ নেতৃত্বত চৰাইদেউ জিলা গৃহৰক্ষী বাহিনীৰ দল। নেতৃত্বত ৰঙাপথাৰস্থিত PM শ্ৰী আদৰ্শ বিদ্যালয়ৰ ছোৱালীৰ দল। প্লেটুন কামাণ্ডাৰ অংকিতা ফুকনৰ নেতৃত্বত PM শ্ৰী চাফৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। প্লেটুন কামাণ্ডাৰ কাশ্যপ দাসৰ নেতৃত্বত PM শ্ৰী হাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। ৭৯তম স্বাধীনতা দিৱস আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এই ঐতিহাসিক চৰাইদেউ জিলাত আজি আমাৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ মোক দায়িত্ব দিয়াত মই তেখেতলৈ ধন্যবাদ জনালোঁ। আৰু আজি এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলাত আমি নিজে এইখন জিলাৰো বাসিন্দা, আমি নিজৰ জিলাতে এই পতাকা উত্তোলন কৰিবলৈ পাই আমি গৰ্বিত হৈছোঁ। আৰু আমি দেখিছোঁ এই দেশৰ স্বাধীনতা সংগ্ৰামত যিসকলে প্ৰাণাহুতি দিলে, আমি সৰ্বপ্ৰথমেই মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংসা আন্দোলনৰ আমাৰ যি সুভাষ চন্দ্ৰ বসু, আমাৰ কনকলতা, পিয়লি ফুকন, মুকুন্দ কাকতিকে আদি কৰি যিসকলে আৰু জ্ঞাত সকলো শ্বহীদলৈ আমি স্মৰণ কৰিছোঁ। আৰু আজি এই ঐতিহাসিক জিলাখনত স্বাধীনতাৰ এই দিৱসত আমি ক'বলৈ পাই আনন্দিত হৈছোঁ যে ৱৰ্ল্ড হেৰিটেজ আমাৰ ইউনেস্কোৱে যিটো চৰাইদেউ মৈদাম ক্ষেত্ৰক স্বীকৃতি দিলে, ইয়াত আমাৰ জিলাখনৰ আটাইতকৈ ডাঙৰ এইটো এচিভমেণ্ট এইখন চৰকাৰৰ দিনত। তাতোতকৈ আমাৰ মেডিকেল কলেজ স্থাপন চৰাইদেউত হৈছে, প্ৰায় ৭০% কাম সমাপ্ত হৈছে। আমি আৰু অহা ২৬ চনৰ জানুৱাৰীৰ ভিতৰতে হয়তো আমি এখন উদ্বোধন কৰিব পৰা অৱস্থালৈ আহিব। সি এক উল্লেখযোগ্য এইখন চৰকাৰৰ অৱদান। কিন্তু এনেধৰণৰ বহু যেনে আছাম মালাৰ অধীনত আজি বৃহৎ বৃহৎ ৰাস্তা নিৰ্মাণ হৈ আছে, আন্তঃগাঁথনি উন্নয়নকে আদি কৰি এখন ডাঙৰ ষ্টেডিয়াম প্ৰায় 50 কোটি ওচৰৰ
সোণাৰীত এইখন কেন্দ্ৰীয়ভাৱে ইয়াতে প্ৰতিষ্ঠা হৈছে মাল্টিপাৰ্পাছ ষ্টেডিয়াম কমপ্লেক্স। এনেধৰণে ক্ৰীড়া শিক্ষা সকলো ক্ষেত্ৰতে আজি স্বাধীনতাৰ সোৱাদটো চৰাইদেউবাসীয়ে পাইছে আৰু ভৱিষ্যতে জনগণে যদি আমাৰ এই গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী কৰে, ৰাইজ চৰকাৰৰ লগত সহযোগ ৰাখে, নিশ্চয় আৰু আমি অধিক উন্নয়ন দিশলৈ চৰাইদেউ জিলাখন লৈ যাব পাৰিম। মূলতঃ দুটা সমষ্টিৰ দ্বাৰাই গঠিত এখন চৰাইদেউ জিলা। ইতিমধ্যে মাহমৰা এইপিনে সমজিলাৰ তাতে কাৰ্যালয়ৰ নিৰ্মাণ চলি আছে। এইখন মূল জিলা। গতিকে এই চৰাইদেউৰ ঐতিহ্য পৰম্পৰা, আমাৰ ৰজা দিনৰ যিসকল আমাৰ দৌল দেৱাল মঠ মন্দিৰ আছে, আমি সেইবিলাকো সংৰক্ষণ সৌন্দৰ্য প্ৰদানৰ কাৰণে আমাৰ যি ITFC ইণ্ডিয়ান স্পিৰিট এণ্ড কালচাৰ ডিপাৰ্টমেণ্টে কৰি আছে, আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ইয়াতে ঘনে ঘনে আহি চৰাইদেউ মৈদামথলীয়ে নহয় এই পুৰণি ঐতিহ্য ক্ষেত্ৰসমূহ নিৰীক্ষণ কৰিছে, তাৰ কাৰণে টকা অনুমোদন আহিছে। এনেধৰণে আমাৰ জিলাখনৰ আমি যদিও 15 চনত এখন জিলা স্বীকৃতি, তথাপিতো যথেষ্টখিনি আন জিলাৰ লগত পুৰণা জিলাৰ ফেৰ মাৰি পোৱা অৱস্থাত আহি গৈছে। গতিকে আজি চৰাইদেউবাসী আনন্দিত উৎফুল্লিত আৰু ৰাইজে সংকল্প লৈছে আজি যে আমি জিলাখন আৰু আগুৱাই লৈ যাব লাগিব, চৰকাৰৰ লগত সহযোগ কৰিব আৰু আমি বিভাগীয় বিষয়াসকলকো আমি আন্তৰিকতাৰে তেওঁলোকৰ লগত চৰকাৰী কাম কাজত যাতে স্কিমবিলাক ইমপ্লিমেণ্ট হয়। আজি যিমানবিলাক স্কিম লৈছে আমি আমাৰ ভাষণত কৈছোঁৱেই, বা অৰুণোদয়ৰ পৰা আদি কৰি নিযুত মইনালৈকে, চাহ বাগিচা এটিকুলি দুটিপাতলৈকে এই গোটেই কাৰ্যসূচীবোৰ যদি আমি সঠিক ৰূপায়ণ কৰোঁ, আমাৰ চৰাইদেউ জিলাখনৰ আৰ্থিকভাৱে উন্নতি হ'ব আৰু জনগণ আৰু সুখী হ'ব আৰু গণতন্ত্ৰৰ সোৱাদ ৰাইজে পাব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।